ইয়াতে অকণমান জিৰণি লৈ লওঁ। বৰ পিয়া লাগিছে। চাদা টেমাটোও থাকি আহিলে। ঘৰতে গৈ পেলাই খাব লাগিব। এই পু বোৱাৰীকেইটাও আৰু বাপেকলৈ অলপো মৰম নাই। কি কৰি খাব জানো এইকেইটাই। হৰুকণ, হৰুকণ। পথাৰত কাম কৰিলে বা নকৰিলে ঘৰ আহি পালেহিয়ে সিটো খাওঁ ঘৰত আহি। ঘৰত যে কিমান কি কাম আছে নাজানে এই বুঢ়াটো। হেৰ বোৱাৰী, এই বুঢ়াটো যে কাহিলি পোৱাতে পথাৰলৈ গ'লো, তহঁতৰ যে এবাৰ আৰু মনত নপৰিলে। এই বুঢ়াটো যে পথাৰত কি কৰি আছে চাহ জলপান দিবলৈ। মই পঠাইছিলো আগত তেওঁহে নগ'ল, মই কি কৰোঁ? তাত আকৌ মোক কি দুখ? নিজৰ ল'ৰাটোক আকৌ একো দুখ দেখিয়ে নাপায়, ক'ব নোৱাৰে, অকল মোকে খাওঁ কৰি থাকে। পথাৰত কাম কৰি থকা মানুহে বুজি পায়, তহঁতে ঘৰত শুই বহি থকা মানুহে কি বুজিবি? আমি যেনিবা ঘৰত এনেই শুই বহিহে আছো, ঘৰত কাম কৰা মানুহে গম পায়। তহঁতে ঘৰত সোমাই কি কাম কৰিছ? তহঁতৰ শাহুমা থাকোঁতে কিমান যে কষ্ট কৰিছিল মইহে বুজি পাইছো, তহঁতে কি বুজিবি? ধনবৰ, কিবা মন মাৰি থকা দেখিছো, কিবা হ'ল নি তোৰ? ইমান দুখত কি হ'ল? ককাইদেউ আহিলি। বচোন বহ, ইয়াতে বহ। কি হৈছে তোৰ? আজিকালি তই অকল মন মাৰি থাক। কি ক'ম ককাইদেউ, ক'বলৈ লাজেই লাগে। বৰ দুখৰ কথা। ধনবৰ, এইফালে চাচোন, এইফালে কি হ'লনো? কি ক'ম ককাইদেউ, ক'বলৈ লাজেই লাগে। মানুহজনী থকা হ'লে ইমান দুখ কষ্ট নাপালোহেঁতেন। বোৱাৰীৰ কথা কি ক'ম? তই দুখ নকৰিবি ধনবৰ ভাই, তই দুখ নকৰিবি। আমিবোৰ আছো নহয়, আমিবোৰ এনেই আছো নি? কি হ'লনো? মোক টকা 5,000 লাগে, আজি মই মোৰ মাৰ ঘৰলৈ গুচি যাম। হঠাৎ মাৰ ঘৰত যোৱা কথা কৈছা যে, মানে কি হ'ল তোমাৰ? তোমাৰ জলসু দেউতাৰ লগত মোৰ একখনো থাকিবলৈ মোৰ মন নাই, নহ'লে তোমাৰ দেউতা থাকিব, নহ'লে মই থাকিম। কিন্তু দেউতাৰ কথা এনেকৈ ভাবেনে? ধনবৰ, তই দুখ কৰি নাথাকিবি। তোৰ খেতি বাতি কেনেকুৱা হৈছে কচোন? ককাইদেউ, কি ক'ম খেতি বাতিৰ কথা। আজি পুৱাতে ওলাই গৈছিলোঁ পথাৰলৈ। বোৱাৰীয়ে যিখন কৰিলে, পথাৰৰ পৰা দুখ কষ্টৰে ঘৰ পালোঁ। এইবাৰ দেখিছোঁৱে ককাইদেউ, বতৰটো কেনেকুৱা হৈছে, পথাৰত পানী এটোপাও নাই, না খেতি হ'ব না বাতি হ'ব, ভাবিকে উপায় পোৱা নাই। ঘৰলৈ আহি ঘৰত চাহ জলপানো নাই, কি কবি দুখৰ কথা। ধনবৰ, সেইবোৰ বাদ দে আৰু দুখ কৰি নাথাকিবি। কিমানো আৰু এই হৈ যোৱা কথাবোৰকে ভাবি থাকিবি। অলপ ফুৰিবলৈ ইফালে সিফালে ওলাই যাবি। ধনবৰ, দুখ কৰি নাথাকিবি দেই ধনবৰ। মোৰ যাবলৈ হৈছেগে, ময়ো উঠোৱে নেকি? ধনবৰ, হ'ব ককাইদেউ।
অঁ দেউতা তই কামলৈ যাওঁ অঁ কামলৈ যাওঁ ঘূৰি আহোঁতে মাংস অলপ লৈ আহিবিচোন বাৰু হ'ব বোৱাৰী ভাত হ'লনে ভাত বাঢ়ি থৈছোঁ আপুনি খাই মেলি কাঁহীকেইটা ধুই থৈ যাব মই গোটৰ মিটিঙলৈ যাওঁ বোৱাৰী তই এনেকৈ ক'ব পৰা হ'লি পাৰিব কাঁহী বাতি ধুবলৈ কিয় নোৱাৰিব মই লোকৰ জোঠা বাচন ধুই থাকিব নোৱাৰোঁ দেই বোৱাৰী তই মোক কাঁহী বাতি ধুবলৈ দিছ তই ইমান নিষ্ঠুৰ হ'লি কি ধনবৰ এয়া তই কাঁহী বাতি ধুইছ তোৰ বোৱাৰীজনীয়ে এয়া ইমান অত্যাচাৰ কৰিছে তই পথাৰলৈ যাওঁ ইটো সিটো সকলো কাম কৰ গাহৰি দানাও বনাই থকা দেখিছোঁ কালি পৰহি তোক ইমান অত্যাচাৰ কৰিছে এই বোৱাৰীজনীৰ লগত আৰু মই বেছিদিন জীয়াই থাকিব নোৱাৰিম ককাই ধনবৰ তেনেকৈ নকবি অ ধনবৰ তোৰ দুখ দেখি মোৰো দুখ লাগি গৈছে দাদা মাংস হ'ব নেকি হ'ব হ'ব কিমান লাগিছিলে বাৰু 1 কেজি এটা কাটি দিয়কচোন ঠিক আছে মই দিছোঁ বাৰু অঁ এইটো লোৱা অঁ দিয়ক শুনিছেনে অঁ আপোনাক যে মই পইচা খুজিছিলোঁ এতিয়ালৈকে দিয়া নাই যে কেলে পৰহি দিনা দিয়া নাই জানো তোমাক পইচা আপোনাৰ নিচিনা মতা মানুহ এইখন ঘৰত থকা কোনো যোগ্যই নাই কিন্তু মোক কেনেকৈ কৈছা যে তুমি অঁ কৈছোঁ ঠিক আছে তেতিয়াহ'লে ঘৰখন কেনেকৈ চম্ভালা তুমি চম্ভালি ল'বা মই আজি যামগৈ ল'ৰাটো দোকানতো বহিব লাগিছিলে দোকানখন চাবলৈ কৈ থৈ গ'ল দোকানখন চাব লাগে ইটো সিটোকে এই মানুহ আহি থাকে কাষ্টমাৰ আহি থাকে এই কি কৰিম এই বুঢ়ীজনী উঠনি ওলাই গ'ল নহয় এই বুঢ়ীজনীও অহা নাই এতিয়ালৈকে ল'ৰাটো অহা নাই আৰু এই ধনবৰ ঘৰলৈ যাব লাগিছিলে বেচেৰা ধনবৰটো আঐ বোৱাৰীজনী যে যিজনী বোৱাৰী আঐ এই বুঢ়াটোকনো ইমানকৈ দম দিব লাগেনে হে আৰু ল'ৰাটো ল'ৰা একেবাৰে ইমান সোজা ল'ৰা আঐ বোৱাৰী পানী এগিলাচ আনচোন মই নোৱাৰোঁ পানী আনিবলৈ বোৱাৰী মই থকা কাৰণে তোৰ বৰ কষ্ট হৈছে ন সৰুখনো ঘৰৰ পৰা গুচি গ'ল তই বৰ কষ্ট পাইছ যেতিয়া ময়ো আজিৰ পৰা এখন ঘৰ ত্যাগ কৰিছোঁ দেউতা আপুনি ক'লৈ যায় দেউতা বহক মোৰ ভুল হৈ গ'ল দেউতা দেউতা নাযাব তোকে মই ক'লৈকো নাযাওঁ মই অকলে গ'লে কেনেকৈ থাকোঁ সৰুকণো মোক বিচাৰি আনকে সৰুকণো দেউতা হ'ব বোৱাৰী আজিৰ পৰা মই ক'লৈ নাযাওঁ ধনবৰ বোৱাৰী তহঁত কান্দিছ নেকান্দিবি নেকান্দিবি বোৱাৰী তহঁতৰ সকলো কথাবোৰ গম পাইছোঁ বাৰু মই এই সৰুকণকো লৈ আহিছোঁ সৰুকণ সৰুকণ অঁ বৰ্তা আহা সৰুকণ অঁ দেউতা আমাকে গুচি গৈছে দেউতা
হ'ব হ'ব দে হ'ব হ'ব আজিৰ পৰা তহঁতে সকলো বুজি পাইছ যেতিয়া আজিৰ পৰা কাজিয়া নালাগো বুলি আৰু বোৱাৰী ভালকে থাকিবা দেই বোৱাৰী ঈশ্বৰ আছে নহয় পৃথিৱীত এই ঈশ্বৰক চিন্তা কৰিবা এইবোৰ কৰিব নাপায় এই শহুৰ দেউতা হ'লেও নিজৰ দেউতা হয় নিজৰ এই ছোৱালীজনক তেনেকৈ ক'ব নাপায় মই এতিয়া লগ ধৰি আনিলো বুলিহে তোমালোকে ভালদৰে থাকিবা আজিৰ পৰা কেতিয়াও কাজিয়া পেচাল নকৰিবা নাপায় নহয় নকৰিবা আপুনি আৰু মোক এইটোৱে নাযাওঁ হ'ব হ'ব তুমি যে ভুলখিনি স্বীকাৰ কৰিছা এয়াই তোমাৰ কাৰণে আশীৰ্বাদ থাকিব হ'ব হ'ব আজিৰ পৰা এখন সুখৰ ঘৰ এখন শান্তি ঘৰ এখন ঐক্য ঘৰ তোমালোকৰ ঘৰলৈ আহিছে বহুত ভাল কথা যাতে কোনোৱে শহুৰ শাহুৱেকক তেনেকৈ অত্যাচাৰ নকৰে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সুন্দৰ এটা মেছেজ পঠিয়ালোঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সুন্দৰ এটা কমেণ্ট দিব আৰু সকলোৱে আমাৰ এই শ্বৰ্ট ফিল্মখন শ্বেয়াৰ কৰি দিব ধন্যবাদ নমস্কাৰ